অসম কংগ্ৰেছ হেনো ভয়াতুৰ যাৰ বাবে বিজেপিয়ে ভয় দেখুৱাত ভয় খাইছে প্ৰদেশ কংগ্ৰেছে এই অভিযোগ মিত্ৰদলৰ সহযোগী অজিত ভূঞাৰ শেহতীয়াকৈ অসম কংগ্ৰেছৰ পৰা ইজনৰ পিছত সিজন নেতা বিজেপিলৈ গুচি গৈছে আৰু প্ৰদেশ কংগ্ৰেছৰ ভুলৰ বাবেই এনে ঘটিছে হেনো নাই এইটো খুব এটা প্ৰাসংগিক কথা কাৰণ যি ধৰণে কংগ্ৰেছৰ নেতাসকল ঢাপলি মেলিছে ভয় যদি খুৱাইছে ভয় খাইছে এতিয়া কেজৰিৱালৰ দলে ভয় খোৱা নাই ৰাহুল গান্ধীৰ দলেতো ভয় খোৱা নাই তেওঁলোককোতো ভয় খোৱা হৈছে এদি পঠাইছে আনিছে সকলো জেললৈ গুচি গৈছে ভয় খোৱা নাই কিন্তু অসমত দেখা গৈছে যে নেতাসকলে ক'ৰবাত ভয় খাইছে নতুবা প্ৰলোভন কিবা হৈছে এই ধৰণে নেতাবোৰ গুচি যোৱাটো মই কিন্তু তেওঁলোককতো মই গুৰুত্ব দিবই খোজা নাই কাৰণ তেওঁলোকৰ কোনো নীতি আদৰ্শৰ প্ৰশ্নত তেওঁলোকৰ এটা সবল স্থিতি নাই কিন্তু হ'লেও নেতৃত্বই তাৰ দায় ল'ব লাগিব কিয় গুচি গৈছে তাৰ উত্তৰটো নেতৃত্বই দিবই লাগিব তেওঁলোকৰ ব্যৰ্থতাটো তেওঁলোকে যদি বিশ্লেষণ কৰি নাচায় তেওঁলোকৰ আত্মবিশ্লেষণ কৰাৰ সময় হৈছে এতিয়া সেইকাৰণে কংগ্ৰেছৰ মূল দল হিচাপে যি ধৰণৰ এগ্ৰেছিভ হ'ব লাগিছিলে মই অনুভৱ কৰোঁ এইটো মই সাংবাদিক বন্ধুসকলৰ আগত মই এইটো লুকোৱা কোনো যুক্তি বিচাৰি নাপাওঁ নোকোৱাৰ কিন্তু মই কংগ্ৰেছক দোষাৰোপ কৰা নাই কিন্তু তেওঁলোকৰ ব্যৰ্থতাটো বা তেওঁলোকে কিয় এগ্ৰেছিভ হ'ব পৰা নাই সেই কথাখিনি তেওঁলোকৰ মাজত আলোচনা হোৱাটো খুব আলোচনা কৰি এটা কৌশল নিৰ্ধাৰণ কৰাটো খুব জৰুৰী বুলি মই ভাবোঁ শেহতীয়াকৈ অসমত মিত্ৰদলৰ মাজতো মিলা প্ৰীতি যেন নাইকিয়া হৈছে আনকি তিনি গগৈৰ মাজতে এতিয়া তালমিল হেৰাইছে কংগ্ৰেছ দলে কি কাম কৰিছে মই নাজানো কাৰণ মই কৈছোঁ যে কোঅৰ্ডিনেশ্যনটো যি ধৰণে হ'ব লাগিছিলে সেই ধৰণে হোৱা নাই গতিকে তেওঁলোকে কি কাম কৰি আছে মই খুব ভালকৈ নাজানো আশা কৰিম যে গৌৰৱ গগৈক জিকাবৰ কাৰণে কংগ্ৰেছ দলে কোঅৰ্ডিনেশ্যনটো ইয়াতকৈ আৰু বেছি ভাল কৰিব আমাক খবৰবিলাক জনোৱা নাই যেনেকৈ ধৰক গৌৰৱ গগৈ ডাঙৰীয়া সেদিনা আমাৰ শিৱসাগৰ সমষ্টিলৈ আহিছে মই আশা কৰিছিলোঁ যে মোক লগত লৈ লোৱা হ'লে ভাল আছিলে বা আজি গোটেই যোৰহাট লোকসভা সমষ্টিটোত গৌৰৱ গগৈ ডাঙৰীয়া যলৈকে গৈছে ময়ো আশা কৰোঁ যে ময়ো গোটেই অঞ্চলবিলাকলৈ গৈ গোটেই যোৰহাট লোকসভা সমষ্টিটোত যিহেতু আমাৰ সকলো ঠাইতে সংগঠন আছে গতিকে ময়ো লগতে যোৱা হ'লে নিশ্চয় গৌৰৱ গগৈৰ কাৰণে আৰু সুবিধা হ'লহেঁতেন এই ধৰণৰ কোঅৰ্ডিনেশ্যনবিলাক এতিয়ালৈকে হৈ থকা নাই লুৰিণ গগৈ কি কৰি আছে গৌৰৱ গগৈ নাজানে গৌৰৱ গগৈ কি কৰি আছে অখিল গগৈ নাজানে আৰু এনেদৰে এতিয়া শক্তিশালী বিজেপিক পৰাজিত কৰা সপোন দেখিছে কংগ্ৰেছে ব্যুৰ' ৰিপৰ্ট এনবি নিউজ এনবি নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।